কৃষ্ণ এই পবিত্ৰ প্ৰেক্ষাগৃহত সমবেত হোৱা ভাওনা প্ৰেমী বৈষ্ণৱ সুদীবৃন্দৰ যুগল চৰণত প্ৰথমেই ভক্তিপূৰ্ণ সেৱা নিবেদিছোঁ। আপোনাৰ সবৰ আগত প্ৰথমেই দানবীৰ ৰজা হৰিচন্দ্ৰ নাথৰ বিশ্বামিত্ৰ চৰিত্ৰটিৰ এটি সংলাপ উপস্থাপন কৰিবলৈ আগবাঢ়িছোঁ। অজানিতে ৰৈ যোৱা ভুলকুটিবিলাক আপোনাৰ সবৰ সন্ত কৃপালগুণে মাৰ্জনা কৰি আশীৰ্বাদ প্ৰদান কৰিব। বশিষ্ঠ বশিষ্ঠ বশিষ্ঠ, ইয়ে বোলে বশিষ্ঠ, সিয়ে বোলে বশিষ্ঠ। বশিষ্ঠ মুনিৰ আজি ইমান সন্মান, আমাকহে কৰিছে সকলোৱে অজ্ঞান। কিন্তু বশিষ্ঠ মুনিতকৈ আমি কোন গুণহীন। সৰস্বতী নদীৰ সিটো পাৰে বশিষ্ঠৰ আশ্ৰম, আৰু এই পাৰে এই বিজুবনতে আমাৰ আশ্ৰম। ইয়াতনো কি পাৰ্থক্য থাকিব পাৰে? তপো বলে ক্ষত্ৰিয়ত্ব কৰি পৰিহাৰ, ব্ৰহ্মানত্বময় লভিলো সহজে। দেখুৱালো জগতবাসীক বিশ্বামিত্ৰৰ তপৰ মহিমা। অহংকাৰী ব্ৰাহ্মণ সমাজে জন্মস্বত্বে ব্ৰহ্মত্ব লভি অহংকাৰত মত্ত হয় জাতি শ্ৰেষ্ঠ বুলি। জাত্যাভিমানী ব্ৰাহ্মণ সমাজৰ অহংকাৰ শূন্য কৰিবৰ বাবেই ত্যাগ কৰি ৰাজ্য ধন ঐশ্বৰ্য বিভূতি, ত্যাগ কৰি ৰাজসুখ বিষয় বিলাস, স্বইচ্ছাই আদৰি ললো তাপস জীৱন। অসাধ্যকো মই কৰিছোঁ সাধন। এইবাৰ ত্ৰিবিদ্যা সাধন যজ্ঞে একে মহাবিদ্যা কৰি আহৰণ, দেখুৱানো জগতক ভালদৰে মই জাতি শ্ৰেষ্ঠ ব্ৰাহ্মণতকৈ কৰ্মশ্ৰেষ্ঠ ক্ষত্ৰিয় শ্ৰেষ্ঠ হতগুণে। যাওঁ মহাৰণ্য মহাবিদ্যা মই কৰোঁগৈ সাধন। কৃষ্ণ। এইবাৰ পৰশুৰামৰ মাতৃহত্যা নাটৰ পৰশুৰাম চৰিত্ৰটিৰে এটি সংলাপ উপস্থাপন কৰিবলৈ আগবাঢ়িছোঁ। উন্মাদ হোৱা নাই আই, উন্মানে জানো কেতিয়াবা পিতৃৰ আদেশ পালন কৰা দেখিছাই? আৰু কি জানাই, আজিৰ পৰা তুমি আৰু মোক পুত্ৰ বুলি নাভাবিবাই। তোমাৰ ৰাম নামৰ যে এটা পুত্ৰ আছিল, তাকো তুমি পাহৰি যোৱাই। পিতা পিতা, তুমি বাৰু ইমান নিষ্ঠুৰ হ'ব লাগেনে? যি মাতৃয়ে 9 মাহ 10 দিন গৰ্ভত ৰাখি এই বিনন্দীয়া পৃথিৱী মোক দৰ্শন কৰালে, সেই মাতৃ তুমি মোক শিৰচ্ছেদ কৰিবলৈ আদেশ দিব লাগেনে পিতা? আই, পিতৃৰ আদেশ আজি অতিকে কঠোৰ, যি কাম আজি পৰ্যন্ত এই পৃথিৱীত কোনেও কৰা নাই, সেই কাম কৰিবলৈ পিতৃ আজি মোক কৰিছে আদেশ। পিতৃৰ আদেশ কি জানাই? পিতৃৰ আদেশ মই তোমাক শিৰচ্ছেদ কৰিব লাগে। কৃষ্ণ। পুনৰবাৰ সমস্ত জনেৰে যুগল চৰণত সেৱা ধৰিছোঁ। কৃষ্ণ।